কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱা সমুদ্ৰ মন্থন আঁচনি তথা অফশ্বৰ তেল আৰু গেছ অন্বেষণ সম্পৰ্কে। কেন্দ্ৰীয় কেবিনেটে গভীৰ সাগৰীয় অঞ্চলত তেল আৰু গেছ অন্বেষণৰ ব্যয় বহন কৰিবলৈ ৮৪,০৮৪ কোটি টকা ব্যয় সাপেক্ষ সমুদ্ৰ মন্থন নেশ্যনেল অফশ্বৰ এক্সপ্লৰেশ্যন স্কিম অনুমোদন জনাইছে। মন্ত্ৰণালয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অধীনস্থ এই কেন্দ্ৰীয় খণ্ডৰ আঁচনিখন ২০৩০ ৰ পৰা ৩১ বিত্তীয় বৰ্ষলৈকে ৰূপায়ণ কৰা হ'ব। বিত্তীয় আবণ্টনৰ বিভাজন। আঁচনিখনৰ মুঠ আবণ্টনৰ আধাৰো বেছি অৰ্থাৎ ৪৩,২০০ কোটি টকা ২০৩১ চনৰ ভিতৰত ৫ বছৰ ধৰি গভীৰ সাগৰীয় ড্ৰিলিং কাৰ্যকলাপৰ বাবে প্ৰদান কৰা হ'ব। অফশ্বৰ ডাটা সংগ্ৰহৰ বাবে ২৮,৫৩৪ কোটি টকা আবণ্টন দিয়া হৈছে। আৱিষ্কৃত তেল আৰু গেছ উৎপাদনলৈ আনিবলৈ প্ৰয়োজনীয় উমৈহতীয়া আন্তঃগাঁথনিৰ বাবে ১০,০০০ কোটি টকা ৰখা হৈছে। তেল আৰু গেছ নিৰ্মাণ তথা সেৱা জনবিকাশৰ বাবে ২,০০০ কোটি টকা আবণ্টন কৰা হৈছে। ড্ৰিলিংৰ বাবে আৰ্থিক সাহায্য। গভীৰ আৰু অতি গভীৰ সাগৰীয় অঞ্চলত ড্ৰিল কৰা প্ৰতিটো কুঁৱাৰ বাবে চৰকাৰে ৬৫০ কোটি টকা পৰ্যন্ত সাহায্য প্ৰদান কৰিব, য'ত অতি গভীৰ সাগৰীয় অঞ্চলত এটা কুঁৱা খানাত $১০০ মিলিয়ন ৰ পৰা $২৫০ মিলিয়ন পৰ্যন্ত খৰচ হ'ব পাৰে। আমদানি নিৰ্ভৰশীলতা হ্ৰাস। বিগত দশকটোত পেট্ৰল আৰু ডিজেলৰ কেঁচা মালৰূপে ব্যৱহৃত আমদানি কৰা কেঁচা তেলৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা ৭৭% ৰ পৰা বৃদ্ধি পাই ৮৮% হৈছেহি। ইয়াৰ উপৰিও দেশে ইন্ধনৰ বাবে প্ৰাকৃতিক গেছৰ প্ৰায় আধা অংশ আমদানি কৰে। পশ্চিম এছিয়াৰ সংঘাতৰ ফলত শক্তি যোগান ব্যাহত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ ঘৰুৱা উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই আঁচনিখন গ্ৰহণ কৰা হৈছে। প্ৰত্যাশিত লাভালাভ। এই আঁচনিৰ জৰিয়তে চৰকাৰে ৬০০ মিলিয়ন টন ইকুইভেলেণ্টতকৈ অধিক হাইড্ৰ'কাৰ্বন সংৰক্ষক আৱিষ্কাৰ কৰাৰ আশা কৰিছে, যিয়ে ঘৰুৱা উৎপাদন বৃদ্ধি কৰিব, কৰ্মসংস্থাপন সৃষ্টি কৰিব আৰু আমদানি হ্ৰাস কৰাত সহায় কৰিব।